নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে এই 2024 চনৰ জুন মাহটোত কন্যা ৰাশি ব্যক্তিসকলৰ কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। কন্যা ৰাশি ব্যক্তিসকলৰ এই জুন মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনালোকৰ পৰিয়ালত কিবা এটা বিষয় অনুষ্ঠানৰ আয়োজন হ'ব পাৰে, যাৰ বাবে ঘৰৰ সকলোৱে তাত ব্যস্ত হৈ পৰিব। এই সময়ছোৱাত আপোনাৰ পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। সেয়েহে তেওঁক সম্পূৰ্ণ যত্ন লওক। অনুষ্ঠানলৈ বেছি মানুহ নিমন্ত্ৰণ কৰাটো এৰক, কিয়নো ই আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। মাহৰ শেষলৈকে পৰিয়ালৰ কোনো সদস্যৰ বিয়া হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। যদি আপোনাৰ ভাইটি বা ভনীয়েকে বাহিৰত কাম কৰে, তেন্তে তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা অত্যন্ত প্ৰবল। ব্যৱসায় আৰু চাকৰি ক্ষেত্ৰত এনেধৰণৰ। আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে অলপ কষ্টদায়ক হ'ব। এই সময়ছোৱাত আপুনি কঠোৰ পৰিশ্ৰম কৰিব, কিন্তু আকাংক্ষিত ফলাফল নাপাব। বহুতো ব্যৱসায়িক চুক্তি হ'ব পাৰে, য'ত লোকচানৰ সম্ভাৱনা আছে। গতিকে আপুনি আপোনাৰ চৌপাশৰ যত্ন লওক, কিন্তু ঘৰৰ আন কোনোবা সদস্যই সুবিধা লাভ কৰিব পাৰে, যিয়ে এই লোকচানৰ ক্ষতিপূৰণ দিব। এই মাহত চৰকাৰী বিষয়াসকলৰ বাবে অধিক কাম আহিব, কিন্তু খং হেৰুৱাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযমেৰে কাম কৰিলে খুবেই ভাল হ'ব। ব্যক্তিগত খণ্ডত চাকৰি কৰা যিসকল ব্যক্তি সংবাদ মাধ্যমত কাম কৰা লোকসকলে এই মাহত সাৱধানতাৰে কাম কৰিব লাগিব। আনহাতে কণ্টেণ্ট মাৰ্কেটিং আৰু ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ ব্যক্তিসকলে অতি লাভৱান হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত কম সময় কটাব আৰু এলাহৰ বাবে বেছি সময় কটাব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ভিতৰত মূলতঃ বিটেক, BCA, গ্ৰাফিক্স ডিজাইনিং, হোটেল মেনেজমেণ্টৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু তেওঁলোকে বহু নতুন সুযোগ লাভ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে এই মাহত কোনোবা এটা ক্ষেত্ৰত কাম কৰাৰ সুযোগ পাব, যাৰ ফলত তেওঁলোকৰ অভিজ্ঞতা বৃদ্ধি পাব। গতিকে কোনো সুযোগ পিছলি যাবলৈ নিদিব আৰু তাৰ ওপৰত সম্পূৰ্ণৰূপে অন্তৰেৰে কাম কৰক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। বিবাহিত লোকসকলে হয়তো তেওঁলোকৰ সংগীৰ পৰা কিবা এটা ভাল খবৰ বা উপহাৰ পাব, যাৰ ফলত দুয়োৰে মাজত প্ৰেম আগৰ তুলনাত আৰু অধিক বৃদ্ধি পাব। সম্পৰ্কত বাস কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহত নিজৰ সংগীৰ ওপৰত অধিক বিশ্বাস ৰাখিব, কিন্তু কোনো এটা বিষয়ক লৈ দুয়োৰে মাজত মতানৈক্য হ'ব পাৰে। বিয়াৰ বাবে অপেক্ষা কৰি থকা যিসকল ব্যক্তি, তেওঁলোকৰ বাবে এই মাহত বহুতো ভাল সুযোগ আহিব, কিন্তু তেওঁলোকৰ গাফিলতিৰ বাবে তেওঁলোকে পিছলি যাব পাৰে। গতিকে আগতেই সজাগ হওক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। মানসিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব, কিন্তু শাৰীৰিকভাৱে আপুনি দুৰ্বলতা অনুভৱ কৰিব। বাহিৰত গ্ৰীষ্মকাল হোৱাৰ বাবে হিট ষ্ট্ৰ'কৰো হ'ব পাৰে। এনে পৰিস্থিতিত ঠাণ্ডা বস্তু সেৱন কৰি সঠিক সময়ত খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলা অত্যন্ত ভাল হ'ব। ঘৰৰ পৰা ওলাই আহোঁতে লগত পানী লৈ যাওক
নহ'লে পানী লগা হ'ব পাৰে। মাহৰ দ্বিতীয় সপ্তাহত অস্থিৰতা থাকিব পাৰে, কিন্তু বেছিদিন নাথাকিব। এই মাহত আপোনালোকৰ শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল কন্যা ৰাশি ব্যক্তিসকলৰ এই জুন মাহটোৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।